বঙহাৰ দেও মোৰ সোণৰ সোলে তুমি চাউদাং কৰিব যোৱা গৈ মোক এৰি খহি 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 যাবগৈ মোৰ দেহাতি তথাপি নকমে তোমাৰ ঠিকনাটি ধন্যবাদ ধন্যবাদ বাইদেউ খুবেই ভাল লাগিলে মানে হিয়া হাত পৰি যোৱা গীত এটি আৰু ধন্যবাদ। হাৰ্ট টাচিং সং আপোনালোকে গমেই পায় বাইদেউ কি বুলি ক'ম বহুত ধন্যবাদ আৰু ধন্যবাদ আপোনাৰ লগ পাই দিছো। আজি এয়া হ'ল জনপ্ৰিয় কণ্ঠশিল্পী ববিতা শৰ্মা বাইদেউ আৰু বাইদেউক লগ পাই খুবেই ভাল লাগিলে সেইদিনাখন ভাবিলোঁ বাইদেউৰ এই কথাখিনি বা এই বাইদেউ গুণগুণাই দিয়া গানটো মই শ্বৰ্ট ভিডিঅ'ত দিব বিচাৰিলোঁ দিলোঁ কিন্তু গানটো নাবাজিল ওলোটাহে হ'ল ঠিক আছে বাইদেউ বহুত বহুত ধন্যবাদ ধন্যবাদ ঋতুৰাজ তোমাকো। হয় চাওক মোৰ চেনেলত গ'লোঁ এইটো ঋতুৰাজ মোৰ ইউটিউব চেনেল হয় ঠিক আছে ইয়াতে মই শ্বৰ্ট ভিডিঅ'ত আপলোড কৰিছিলোঁ যিহেতু ইয়াতে গ'লোঁ চাওক আপোনালোকে শুনক কি আহিলে If you are my killer, you are a white poor man with a round face. বঙহৰ দেও গানটিৰ মানে কোনো গানেই নাবাজিলে ইয়াতে জাষ্ট ইংলিছত কিবা কিবি কৈ থকা বেলেগ ভইচ এটা বাজিছে চ' এইটোৱে হৈছে প্ৰব্লেম যদি আপোনালোকে ভিডিঅ' আপলোড কৰে বা শ্বৰ্ট ভিডিঅ' আপলোড কৰোঁতে যদি বেলেগ মিউজিক বাজে বা বেলেগ তেনেকুৱা লেংগুৱেজত কথা কয় তেতিয়াহ'লে এই প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিব পাৰিব তাৰ বিষয়ে মই আজি আপোনালোকক জনাম চ' ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব আৰু যিসকলে জানে তেওঁলোকৰ কাৰণে নহয় যিসকলে নাজানে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে চ' ফাৰ্ষ্ট টাইম আমি কৰম বজাৰত যাব লাগিব ইয়াতে ক্লিক কৰিলোঁ আৰু আপোনালোকে ইয়াতে YT ষ্টুডিঅ'টো ডেস্কটপ ছাইডত লগ ইন কৰি ল'ব ৰাইট ছাইডে থ্ৰী ডটত যাব এইটো ডেস্কটপ ছেট কৰি ল'ব নেক্সট পেজ এখন খোল খাব আৰু ইয়াতে লগ ইন অপশ্যনত ক্লিক কৰিব চাওক আমাৰ YT ষ্টুডিঅ'টো লগ ইন হৈ গ'ল আপোনালোকে লেফ্ট ছাইডে থকা একদম তলৰ ফালে ছেটিংছৰ চিম্বল অপশ্যন এটা দেখাব তাতে ক্লিক কৰিব ঠিক আছে নতুন পেজ এখন খোল খাব ইয়াতে 3 নম্বৰ অপশ্যনটো আপলোড ডিফল্টছত আপোনালোকে ক্লিক কৰিব আপলোড ডিফল্টছত ক্লিক কৰাৰ পাছত আকৌ আপোনালোকে এডভান্স ছেটিংছত ক্লিক কৰিব এইটো আপোনালোকে দেখিছে এডভান্স ছেটিং ইয়াতে ক্লিক কৰিব চাওক এখন পেজ খোল খালে ইয়াতে লিখা আছে অট'মেটিক ডাবিং এইটো আছে অট'মেটিক ডাবিং automatically translate your audio tracks into different language and add them to your video ঠিক আছে এইটো আমাৰ অট'মেটিক হৈ আছে এইভাবে আমাৰ যিকোনো ভিডিঅ' দিলে বা ৰিলছ দিলে ইংলিছত বা তেনেকুৱা বেলেগ ভইচত আহি যায় সেয়েহে আমি এইকেইটা ডিসেবল কৰিব লাগিব চাওক এনেকৈ ডিসেবল কৰিলোঁ তাৰপাছত আপোনালোকে সেভ অপশ্যনত ক্লিক কৰিব এনেকৈ ডিসেবল কৰি কিনে সেভ অপশ্যনত ক্লিক কৰিব এই সেটিংছ সেভ হৈ গ'ল এইটো চাওক এনেকৈ সেভ হ'ব চ' আজি ভিডিঅ'টো ইমানেই আছিলে পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব ধন্যবাদ